আপুনি কেতিয়াবা ভাবিছেনে কিবা কামত ওলাই যোৱা আপোনাৰ ছোৱালীজনী সুৰক্ষিত হয় বুলি? নমস্কাৰ, স্বাগতম জনাইছোঁ আজি মোৰ ক্ৰাইম ষ্টৰী MS98ত। কোনোবা এটা ছাত্ৰ বা ছাত্ৰী ক্লাছ 9-10 পোৱাত অলপ হ'লেও পঢ়া শুনালৈ চিৰিয়াছ হয় আৰু ঘৰখনৰ ওচৰে পাজৰে টিউশ্যনো বিচাৰে মেট্ৰিকত কিবা এটা ভাল ৰিজাল্ট কৰিব বুলি। কোনে জানে সন্ধিয়া টিউশ্যন কৰি ঘৰৰ উভতাৰ পথত তাইৰ লগত হ'ব এনে মৰ্মান্তিক ঘটনা। হয়, মই ক'ব বিচাৰিছোঁ নগাঁও জিলাৰ ধিং দৰ্শনকাণ্ড। 18 বছৰ সম্পূৰ্ণ নোহোৱাত উল্লেখ কৰিব নোৱাৰি তাইৰ নাম, কিন্তু ভিডিঅ'টো বুজাত সহজ হয় বুলি তাইৰ নাম ধৰি লওঁ পাপৰি। ধিং এৰিয়াখন চাৰিওফালে আবদ্ধ সংখ্যালঘু মুছলমানৰ ধাৰা। ধিঙৰ অলপ নিলগত আছে এটা ইটা বাটা। বাটাখনত কাম কৰা মানুহ থাকে বিভিন্ন ঠাইৰ। কাষেদি যায় পাপৰি টিউশ্যনত। পাপৰি টিউশ্যনৰ পৰা উভতাৰ পথত বাইকত 3টা ল'ৰা ফ'ল' কৰা দেখা পায় আৰু তাই ভয়ত উঠি যায় ৰাস্তাৰ কাষত থকা এটা ঘৰত। ঘৰখনত তাইক আশ্ৰয় দি অলপ পিছত ঘৰত যাবলৈ কথা কয়। অলপ সময় পিছত সেই ঘৰখনৰ মানুহে পাপৰিক লৈ যায় ঘৰৰ অভিমুখে, কিন্তু পাপৰি কয় ঘৰ পাওঁতে আৰু তাইৰ 500 মিটাৰমান আছে আৰু তাই অকলে যাব পাৰিব বুলি। গতিকে পাপৰিক এৰি মানুহজন উভতি আহে। পাপৰিক ফ'ল' কৰিলে আৰু 3টা ল'ৰা, সেই আগৰ 3টা ল'ৰা। সন্ধিয়াৰ সুযোগতেই বেয়া কাম কৰি আধা মৰা অৱস্থাত ৰাস্তাত পেলাই থৈ যায়। অপজিট ছাইডৰ পৰা গাড়ী অহা থকা দেখি দৰ্শনকাৰীয়ে অলপ সময়তে ঠাইখনত মানুহৰ ভিৰ। পাপৰিক অতি সোনকালে ধিং হস্পিটালত লৈ যায় আৰু তাৰ পৰা নগাঁৱত হস্পিটালত ৰিলিজ দিয়ে। এই কুকৰ্মৰ কথা গোটেই ৰাজ্যজুৰি বিয়পি পৰে অলপ সময়ৰ ভিতৰতে, আৰু অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই DSP JP সিঙক ঘটনাস্থানত পঠিয়ায় আৰু লগতে পঠিয়াই 2-4টা মন্ত্ৰী ঘটনাস্থলীৰ পৰা বুজ ল'বৰ কাৰণে। ঘটনাৰ 48 ঘণ্টাৰ ভিতৰতে মেইন কালপ্ৰিটক কৰায়ত্ব কৰে আৰু বাকী 2টা পলাতক অৱস্থাত। মেইন কালপ্ৰিট তফাজ্জলক গ্ৰেপ্তাৰ কৰি পুলিচে বাকী 2টাৰ পুছতাছ কৰে। প্ৰতি নিশা পুলিচে কালপ্ৰিটক লৈ যায় ঘটনাস্থলীক ক্ৰাইম চিন ৰিক্ৰিয়েট কৰিবৰ কাৰণে, কিন্তু তফাজ্জলৰ হাতত হেণ্ডকাপ লৈ পানীত জঁপিয়াই দিয়ে, ফলত মৃত্যু হয়। এতিয়া কথা হ'ল বাকী 2টা অভিযুক্ত কেতিয়া গ্ৰেপ্তাৰ হ'ব আৰু পাপৰিৰ জাষ্টিচ লাগে ৰাজ্যবাসীক। চ' আজিৰ ভিডিঅ'টো ইমানখিনি। যদি আপোনালোকৰ ভাল লাগিছে মোৰ এই ক্ৰাইম ষ্টৰী, তেতিয়াহ'লে